হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুতেই বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে শেহতীয়াকৈ তেওঁ নিজৰ ফেচবুক লাইভৰ জৰিয়তে তেওঁ কিছুমান নতুন এনাউন্সমেণ্ট কৰিছে। এনাউন্সমেণ্ট মানে কি, ADRE, আছাম পুলিচ, ঠিক আছে, DME আৰু লগতে অন্যান্য যোনবিলাক টিচিং জবছ ওলাইছিলে লাইক LP, UP, গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু লগতে তেনেকুৱা অন্যান্য পৰীক্ষাসমূহৰ কথা, কেতিয়া ৰিজাল্ট দিব, কেতিয়া এপইণ্টমেণ্ট দিব, সেইখিনিৰ ওপৰত তেওঁ ক্লেৰিফিকেশ্যন দিছিলে। চ' আপোনালোকে তেওঁৰ কথাখিনি এবাৰ শুনক। মই প্লে' কৰি দিছোঁ ভিডিঅ'টো। পৰীক্ষাৰ ৰিজাল্ট আৰু নিযুক্তি পত্ৰ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলোঁ, কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে। মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোনদিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ ক'ম, যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ ADRE পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে, অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে, সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। ADREৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে, প্ৰায় 5,000 পদ আছিলে, এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল, নন টেকনিকেল, টেকনিকেল, স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছোঁ, যাতে অভাৰলেপিং নহয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয়। গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম, অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। চাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম। কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি, অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে। কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম। 10 অক্টোবৰত মই নোৱাৰিলোঁ, অন্ততঃ 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম। কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পষ্টিং অৰ্ডাৰ উলিয়াব লাগে। সেইকাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব, কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব। ইয়াৰ কাৰণো আপোনালোকে জানে, যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই। জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয়, আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল, কাম কৰিব পৰা কোনেও নাছিল। কিন্তু আমি যিহেতু আগুৱাই যাবই লাগিব, সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালোঁ, আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাৰ ৰাইজ, আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছোঁ। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250। চ' আপোনালোকে ভিডিঅ'টোত দেখিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনখিনি কথা ক'লে, যে ADREৰ কথা ক'লে। গ্ৰেড 3 পৰীক্ষাসমূহৰ ৰিজাল্ট হয়তো আপোনালোকৰ 10 অক্টোবৰত দিব, গ্ৰেড 4 ৰিজাল্ট 15 অক্টোবৰত দিব। ঠিক তেনেদৰে আছাম পুলিচৰ ফায়াৰ ব্ৰিগেডৰ ৰিজাল্ট হয়তো 10 অক্টোবৰ বা তাতকৈ আগতে দিব। AB UBৰ ৰিজাল্টসমূহ গুৱাহাটী হাইকোৰ্টৰ কিবা
গুৱাহাটী হাইকোৰ্টে কিবা এটা অৰ্ডাৰ জাৰি কৰিছে, ন'টিছ জাৰি কৰিছে, সেইটো কাৰণে গভৰ্ণমেণ্টে হয়তো সেইটো কিবা কিবি অলপ প্ৰচেছ কৰিব লাগিব, তাৰপিছত ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰিব। বাকী টিচাৰ্ছখিনিৰ কথা ক'লে, ছ' এনেকুৱা ধৰণকে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ৰিজাল্টৰ কথা ক'লে, টেকনিকেল নন টেকনিকেল গ্ৰেড 3। ছ' সেইখিনি কথা ক'লে আপোনালোকে ইতিমধ্যে দেখিলে তেওঁ কি ক'ব বিচাৰিলে। মই আকৌ বেলেগকৈ ক'বলগীয়া নহ'ব চাগে, যিহেতু আপোনালোকে চিফ মিনিষ্টাৰৰ গোটেই কথাখিনি শুনিলে। ছ' ভিডিঅ'টোৰ মেইন কথা আছিলে, মেইন মটিভ আছিলে এইখিনিয়ে যে আপোনালোকক এইখিনি জনোৱা। ছ' সাজু হৈ থাকক, দুৰ্গা পূজাৰ পাছতে আপোনালোকে গোটেইখিনি ৰিজাল্টছ ডিক্লেয়াৰ কৰা দেখিব। আপোনালোকে যোনে যি পৰীক্ষা দিছিলে তেনেকুৱা মতে সাজু হৈ থাকক। ছ' পৰীক্ষাৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। এপইণ্টমেণ্ট লেটাৰৰ কথা ক'লে তেওঁ, আপোনালোকৰ ক্লেৰিফিকেশ্যন আই হোপ হৈ গ'ল। ঠিক আছে, বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে, PDF ফৰ্মেটত কোৰ্চ এভেইলেবল আছে, যেনেকৈ DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আৰু আছাম কম্পিটিটিভ এক্সামছ, অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE, আছাম পুলিচ, DSS, DME, গুৱাহাটী হাইকোৰ্ট, APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ, সেইসমূহ পৰীক্ষাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে আপোনালোকে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APDC ৰিচাৰ্চ এছিষ্টেণ্ট আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ দুইটাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। ইয়াত দিয়া স্ক্ৰীণত দিয়া হোৱাটছএপ নাম্বাৰটো হোৱাটছএপ কৰিব পাৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে। ছ' দুইটা কোৰ্চ একেই, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আৰু ৰিচাৰ্চ এছিষ্টেণ্ট, কাৰণ চিলেবাছ একেই। ছ' আপোনালোকে যিকোনো এটা কোৰ্চ ল'লেই হ'ল। ঠিক তেনেদৰে কাৰেণ্ট এফেয়াৰ্ছ 2024-25ৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 100 ৰুপিছত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে। আৰু নহয় বা এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এনে কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমাৰিকেলছ এইখিনি বস্তু ইনক্লুডেড আছে, কিন্তু কোনোবাই যদি বেলেগকৈ কোৰ্চ নলয়, অকল মেথছ এপ্টিটিউড নিউমাৰিকেলছ বা কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে, এনেকৈ ল'ব পাৰিব বেলেগকৈ। ঠিক তেনেদৰে APSC আৰ্বান টেকনিকেল অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300ত, এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত, এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত, এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851। ADRE গ্ৰেড 4ৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত, এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851। আৰু তেনেকৈ APSC গ্ৰেড 4 আৰু তেনেকৈ ঠিক তেনেদৰে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত, এইটো নম্বৰ হোৱাটছএপ কৰিব। APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত, এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে, এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।